এয়া চাওক বৰষুণ দিয়াৰ লগে লগে কিমান ফূৰ্তি আৰু ধুনুৰ লগত ইমান সময় খেলিলো, ইমান ভাগৰ লাগিছে। নমস্কাৰ সকলোকে, মোৰ আন এটি ব্লগ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা 9টা বাজি গ'ল, এতিয়ালৈকে গা ধুব সময় পোৱা নাই। কিয় গা ধুব সময় পোৱা নাই মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওকচোন, খাই কৈ দিয়া, খাই কৈ দিয়া। তাৰমানে কি হ'ল, ৰাতিপুৱাৰ পৰা আজি বহুত বৰষুণ দি আছে। ৰাতিপুৱাৰ পৰা নহয়, অকণমান আগৰ পৰাই দিছে, কিন্তু ৰাতিপুৱাৰ পৰা বহুত আন্ধাৰ হৈ আছে, একদম বতাহ মাৰি আছে, যাৰ কাৰণে লাহে লাহে কাম কৰি আছোঁ। কিন্তু এতিয়া কাম বন হ'ল, গা ধুবলৈ বাকী আছিলে। এইখিনি সময়তে একেবাৰে বৰষুণটো জপ জপকৈ দিলে নহয়। মই দেখুৱাই আছোঁ ৰ'বা। এয়া চাওক বৰষুণ দিছে, কিন্তু এতিয়া বৰষুণটো নোহোৱা হ'ল বাৰু। কিন্তু বৰষুণটো নোহোৱা হ'ল, এতিয়া মই গা ধুবলৈ যাওঁ আৰু গোটেই একদম বোকা বোকা হৈ গ'ল। কি কৰি আছা? জীৱানে দে বেয়া এই বৰষুণত বেমাৰ হ'ব নহয়। ঠাণ্ডা লাগিছে নে তোৰ? বৰষুণটো যিহেতু কমি গ'ল আৰু এই ছাগলীকেইটা থাকিলে ইহঁতক অলপ পিছত বান্ধি দিম, নহ'লে মই কিবা ঘাঁহ আনিকে দিম। তো এতিয়া যাওঁ, গা চা ধুই ল'ম। দেৰি হৈ গ'লে ভাল নালাগে, অলপ সোনকালে গা পা ধুই ল'লে ভাল লাগে। কিন্তু উপায় নাই, এতিয়া আৰু বৰষুণ দি থকাৰ কাৰণে সেনেকৈ হ'ল। কিন্তু এতিয়া যাওঁ গা ধুবলৈ। আৰু আমাৰ ধুনু ইফালে চাওক কি কৰি আছে, তাইক ক'লেও কথা নুশুনে, ইমান দুষ্ট তাই, ইমান বদমাছে। চাওকচোন কি কৰি আছে কাপোৰৰ। ইফালে বৰষুণ দি আছে, ধুলেও নুশুকায়, যিহেতু ৰ'দ নাই। অকণমান ৰ'দটো ওলাব নেকি, চাইকে তেনেকুৱাই লাগিছে। আহা এইফালে। আৰু এইফালে চাওকচোন গোটেই ফেন ফেন হৈ গৈছে, কিহৰ কাৰণে হৈছে মই নাজানো। এইখিনি জেগাখিনি চাফা কৰিব লাগিব, কিন্তু এতিয়া কৰিবলৈ সময় নাই, এইবিলাক পিছত কৰিম। আৰু এই মোৰ বিলাহী বাগান চাওক, বিলাহী লাগি, এয়া বিলাহী লাগি পকি আছে চাওক। মই দেখাই নাছিলোঁ, এতিয়া দেখা পালোঁ। এইটো হৈছে কণ বিলাহী, এয়া লাগি আছে। এয়া চাওক বৰষুণ দিয়াৰ লগে লগে কিমান ফূৰ্তি। আৰু এইখিনি জেগা কিয় বা ইমান ফেন ফেন হৈছে, মানে গোটেই ফেন ওলাই গৈছে। এয়া চাওকচোন, আৰু তাই কিমান ফূৰ্তি চাওক। তাইক গা ধুৱাই দিম, গৰম পানী বহাই দিছোঁ, কিন্তু অকণমান খেলিবলৈ দিলোঁ। গা পা ধুই কিনে আজৰি হ'লোঁ, লগতে ভাত পানী খালোঁ। ভাত মানে আজি খিচাৰি বনাইছিলোঁ, যিহেতু আজি বৰষুণ দিছে সেইকাৰণে খিচাৰিকে বনালোঁ। আৰু এইফালে ধুনুক খোৱালোঁ বাৰু, তাইও খেলি আছে এতিয়া। আৰু মোৰো কাম বন হ'ল, আজৰি হ'লোঁ। তো মই ইমানবোৰ কাপোৰ ধুইছোঁ এই বৰষুণত, চাওকচোন ৰ'দেই নাই, একদম ৰ'দ নাই। তথাপি মই বোলো বতাহতে শুকাব, এই দুদিন যিহেতু কাপোৰ ধোৱা নাই, ইমানবোৰ কাপোৰ লেতেৰা হৈছে। মই দেখুৱাই আছোঁ আপোনালোকক, এইবোৰ চাওকচোন গোটেই মেলি দিছোঁ। শুকোৱাটোহে কথা আৰু দেই, শুকালেতো ভালে হ'ব। তো অলপ অলপ ৰ'দ দি আছে বাৰু, বৰষুণ দিয়া নাই, ৰাতিপুৱা দি আছিলে। এমেজন জংঘলৰ ওচৰত আহিছোঁ এয়া। আজি ছাগলীকেইটা বাৰু ইয়াতে দিয়া নাই, ঘৰৰ ওচৰতে বান্ধি থৈছোঁ, যিহেতু বৰষুণ দি আছে। তাৰমানে তাতে অকণমান ঘাঁহ হৈছে, মানে দুবৰি বনবোৰ গজিছে, সেইকাৰণে মই তাতে বান্ধি থৈ দিলোঁ, তাতে খাইছে। অকণমান দেৰিকৈ ইফালে মই বান্ধিবৰ কাৰণে লৈ আনিম। আৰু দেখিছে নহয় কিমান বেছি জংঘল, এয়া চাওক।
তাই বটল স্টাইল বেলেগ বেটৰ লগত কৰি ভাগৰ লাগে ভাগৰ লাগিছে ধুনুৰ লগত ইমান সময় খেলিলোঁ, ইমান ভাগৰ লাগিছে। তাইক হাত ভৰি ধুৱাই দিলোঁ আৰু তাই কান্দি আছে, তাৰমানে আকৌ খেলিব। কিন্তু ইমান বোকাত খেলি থাকিব নোৱাৰি, পৰি গ'লে আকৌ গা ধুব লাগিব। সেইকাৰণে আৰু মই তাইক লৈ আনিছোঁ ৰাস্তা ফালে ফুৰাব এয়া আমাৰ ৰাস্তাত। আৰু মই এটা বস্তু দেখুৱাওঁ আপোনালোকক দেই, ৰাস্তা ফালে ওলাই আহি কেনেহে দেখিছোঁ, নহ'লে দেখা নাপালোঁ হয়। তাৰমানে আমাৰ হাঁহকেইটা ইমান দূৰলৈকে আহিছে, এয়া চাওকচোন, এয়া দেখিছেনে? ৰাতিপুৱাৰ পৰা দুবাৰ তিনিবাৰ দানা দিয়াৰ পিছতো এয়া এনেকৈ আহি গৈছেগৈ ৰাস্তাত। আৰু সেইফালে আমাৰ ঘৰ, এয়া ৰাস্তাত আহি গৈছে, এয়া ৰাস্তা হয়। তাইৰ কাৰণে এতিয়া ৰাস্তাত আহি থাকিব লগা হৈছে, চাওকচোন। তাই এয়া জংঘলত আহি পোৱাৰ পিছত তাই বোলে ভৰি খোজাইছে, এয়া চাওকচোন, জংঘলত বহি লৈছে। এইবিলাকত জোক আছে, বৰষুণ দিছে, এইবিলাক জোক ওলাব। আৰু চাওক, যোৱাকালি পৰহিৰ পৰা বৰষুণ দিছে, আৰু এইবোৰ চাওকচোন ইমান ডাঙৰ ডাঙৰ হৈ গ'ল, পুৰা গাজিছে। আৰু হ'ল খোজা হৈছে তোমাৰ, ধুনীয়াকে পিন্ধি লোৱা। আৰু তাইৰ চেণ্ডেলটো এপাত হৈছে ৰঙা, এপাত হৈছে গুলপীয়া, বেলেগ বেলেগ চেণ্ডেল পিন্ধিছে, চাওকচোন। সদায় তেনেকে কৰে তাই, বেলেগ বেলেগ চেণ্ডেল পিন্ধিলে তাইক বোলে ভাল লাগে। তাকো উল্টা পুল্টাকে পিন্ধিছে, চাওক। এইটো হৈছে এইখন ভৰিৰ আৰু এইটো হৈছে এখন ভৰিৰ, কিন্তু দুটা বেলেগ বেলেগ। আৰু দুটাও চাওকচোন, দুখন ভৰিৰ দুটা এনেকে পিন্ধি লৈছে। তুমি এনেকে কিয় পিন্ধা চেণ্ডেল? তাই গ'ল গৈ খেলিবৰ কাৰণে, এইটো গৈ আছে, চাওকচোন, এইটো গৈ আছে, দেখিছে? খেলিব বোলে তাই। তো ইফালেদি তাই গ'ল গৈ, মই ইফালে হাঁহকেইটা খেদি লৈ যাওঁ। এয়া হৈছে আমাৰ হাঁহ, তো সিহঁতক খেদি কিনে লৈ যাওঁ এতিয়া ঘৰত। যা 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 যা। ইমানবোৰ হাঁহ আছিলে, কেইটামান খালোঁ, কেইটামান বিক্ৰী কৰিলোঁ, এতিয়া এইকেইটা আছে। আৰু যা যা যা। যা যা। হাঁহকেইটা খেদি দিলোঁ ঘৰত। এতিয়া ধুনুক আনিবলৈ যাওঁ, যিহেতু জংঘলত খেলি আছে, তাইক এৰি দিব নোৱাৰি। এতিয়া ল'ব যাওঁ ৰ'ব মই। এই আমাৰ ৰাস্তা চাওক, বৰষুণ দিয়াৰ কাৰণে কিমান বেছি ধুনীয়া লাগিছে পৰিৱেশটো, ইমান ধুনীয়া চাফা চাফা লাগিছে, চাওকচোন। আৰু আমাৰ এইখিনি কথাত বেছি গাড়ী মটৰ নাহে, বহুত বেছি ভাল লাগে। সেইটো কাৰণে আৰু ইমান বেছি হাই হাল্লা নাই, একদম নিজান জান জেগা, বহুত বেছি ভাল পাওঁ মই। ধুনুক ল'বৰ কাৰণে আহিছোঁ ৰ'বা। ঐ আহা, বৰষুণ দি আছে, আহা। বৰষুণো পৰিলে অকণমান অকণমান। ক'ত উঠি আছা? ধুনু খেলি আছে, যিহেতু তাই নাহে এতিয়া ঘৰত, সেইকাৰণে আৰু মই কি কৰিছোঁ, তাইক অকণমান খেলিবলৈ দিছোঁ। তাইক ল'বৰ কাৰণে যাম মই। আৰু ইফালে এয়া মই ছাগলীকেইটা বান্ধা নাই, এয়া এৰি দিছোঁ, দেখিছেনে? যিহেতু একদম বতৰটো বেয়া, এইটো এটা আৰু এইটো এটা, তাৰমানে সিহঁতক জংঘলতে এৰি দিছোঁ।
আৰু মই ইয়াতে ওচৰতে আছোঁ আৰু মই ইয়াতে মূৰাও আনি লৈছোঁ ৰ'ব পুহিবৰ কাৰণে ইমান বেছি চোৰৰ উৎপাত একো বস্তু পুহিব নোৱাৰি মই আগতেও ছাগলী পুহিছিলোঁ একদম লৈ গ'ল চোৰে সেইকাৰণে আৰু মই একদম পাহাৰা দি আছোঁ যিহেতু মাইনা সেইফালে খেলি আছে আৰু সেইফালে মানে ৰাস্তা আছে সেইফালে তো মানে জংঘল যে সেইকাৰণে মই ৰাস্তাটো দেখুৱাই দিছোঁ আৰু এইফালে মই এতিয়া ৰখি হৈ আছোঁ ছাগলীকেইটাত তাইক লৈ যাম লগতে ছাগলীকেইটাও লৈ যাম লৈ যাই কিনে ছাগলীকেইটাক বান্ধি দিম আৰু আমাৰ ওচৰতে খৌৰা গছ আছে মই আপোনালোকক দেখুৱাই আছোঁ এইটো খৌৰা গছৰ ডাল কেইটামান কাটি কিনে লৈ যাম লৈ যাই কিনে একেবাৰে বান্ধি দিম মানে সিহঁতক খাবৰ কাৰণে মই দেখুৱাই আছোঁ এয়া চাই লওক এয়া চাওক ইমান ডাঙৰ গছ দেখিছেনে তো ইয়াৰ পৰা মই ডাল লৈ যাম এইকেইটা তলতে আছে ইয়াৰ পৰা কাটি কিনে লৈ যাই কিনে ছাগলীক দি দিম আৰু মই ইয়াতে মূৰা আনি থৈছোঁ এয়া চাওক ৰাস্তাত এয়া দেখিছেনে মূৰা সেইকাৰণে আৰু মই ইয়াতে বহি আছোঁ আৰু ইফালে মই এয়া ছাগলীকেইটাক পাহাৰা দি আছোঁ ইয়াতে আছে এইটো এটা আৰু এইটো এটা তো ইফালে মই ৰখি থাকোঁ অকণমান সময় ধুনু খেলি লওক তাৰপিছত ধুনুক লৈ যাম লৈ যাই কিনে তাইক টোপনি নিয়াম যিহেতু দুপৰীয়া সময় হৈছে ধুনীয়াকৈ টোপনি নিয়াম আৰু মানুহজনো আহিব সময় হৈছে তো এতিয়া মই লাহেকৈ ধুনুক ল'ব যাওঁ ধুনুক লৈ আনিলোঁ লৈ অনাৰ পিছত এয়া চাওকচোন তাৰ মুখখন বেচেৰি খং উঠি গ'ল খেলিব খুজি আছিলে মই বোলো নালাগে খেলিবৰ কাৰণে বৰষুণ দিও দিও হৈ আছে আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই যোৱাত সহায় কৰিব তো আজি কাৰণে এইখিনিয়ে টা